Hello guys, welcome back to my another blog. আৰু good morning everyone. ৰাতিপুৱা উঠিলোঁ guys, উঠি কেনে মুখ ধুলোঁ আৰু ধুনীয়াকৈ ঘৰ দুৱাৰ সাৰি ল'ম। তাৰপিছত কি কৰিম, কিচেনত যাব লাগিব guys। আৰু দেখিছেনে ধুনীয়াকৈ মই ঘৰ সাৰি আছোঁ। আৰু এই দেখিছেনে ঘৰ সাৰা হোৱাৰ পিছত বেটাক উঠাই দিলোঁ। উঠাই কেনে মুখ ধুব দিলোঁ। তাৰ মুখ ধোৱা কমপ্লিট হৈ গ'ল। আৰু এতিয়া চাহ দিম সিহঁতক খাবৰ কাৰণে। আৰু ৰুটি বনাম অলপ পিছত। এতিয়া চাহ দি দিলোঁ বিস্কুটেদি। আৰু মই কৈছোঁ তুমি চাহো খাই কেনে তোমালোকে পঢ়া এতিয়া। তাৰপিছত মই ৰুটি বনালে তোমালোকক মাতিম, তোমালোকে খাবা। তাৰপিছত কি কৰিলে দেখিছেনে সিহঁতক পঢ়িব দিলোঁ। পঢ়ি আছে দুটাই, ABCD লিখি আছে সৰু বেটাই। ডাঙৰ বেটাই তাক গাইড কৰি আছে গাইজ। আৰু মই বিচনা চব পাৰি ল'ম গাইজ। আৰু এইবিলাক মানে ভিজাই দিম, বেডশ্বীট চব ধুই ল'ম মই। আৰু মই ৰুটি বনাব আহিলোঁ, পৰঠা বনাই দিম। আৰু চাহ বহাই দিলোঁ, একাপ সেয়া চাহ বনাম গাইজ। তাৰপিছত আৰু এই দেখিছেনে ধুনীয়াকৈ পৰঠা হৈ আছে। আৰু এই শুকনা ৰুটিও বনাম আৰু দুটামান পৰঠা বনাম, মিলিজুলি বনাই দিম। এই শুকনা ৰুটিও হ'ল, এইফালে পৰঠা হ'ল গাইজ। আৰু চাহ দিলোঁ সিহঁতক খাবৰ কাৰণে ৰুটি। আৰু তাৰপিছত লাঞ্চ বনাবলৈ আহিলোঁ গাইজ। লাঞ্চৰ কাৰণে আছিলে চিকেন, ব্ৰইলাৰ চিকেন। চ' ধুনীয়াকৈ ধুই কেনে বহাই দিলোঁ গাইজ মই। আৰু ভাত হৈ গ'ল। আৰু এই দেখিছেনে চিকেনখিনি মই ধুনীয়াকৈ ধুই কেনে বহাই কেনে মছলা চছলা দি দিলোঁ, পিঁয়াজ আদা ৰহুন পেষ্ট এভৰিথিং দি কেনে অলপ পানী দি কেনে মই লাৰি কেনে আৰু বহাই দিলোঁ গাইজ। এই দেখিছেনে। তাৰপিছত বাথৰুমত গ'লোঁ আৰু কাপোৰ কানি ধুই কেনে ধুনীয়াকৈ গাও ধুই কেনে আহিলোঁ গাইজ। এই দেখিছেনে চুলিখিনি ভালদৰে ঝাৰি ল'লোঁ। আৰু এতিয়া ওপৰত যাম চটত গৈ পেলাই আৰু কাপোৰখিনি চব মেলি ল'ম। মই আহিছোঁ দেখিছেনে। এয়া বেডশ্বীট চব মেলি দিলোঁ। আৰু এতিয়া ক্লিপবিলাক লগাই দিম, নহ'লে পৰি যাব গাইজ। আৰু ইমান হাৱা দি আছিলে নহয়। আৰু গাইজ দেখিছেনে। তাৰপিছত কি কৰিলোঁ, মই আজি বিশালত যাব আছিলে। চ' কি কৰিলোঁ, সিহঁতক খুৱাই লোৱাই কেনে মই বিশালত কেনে যাব ওলালোঁ গাইজ। এয়া দেখিছেনে। ডাঙৰ বেটাক কৈছোঁ তুমি থাকা, সৰু বেটাক লৈ গ'লোঁ গাইজ। আৰু এয়া মই বিশালতো যাম আৰু স্কুলতো যাব আছিলে। স্কুলত কাৰণ বুকছ আনিব লগা আছিলে। তো মেমে ফোন কৰি ক'লে তুমি বুকছখিনিও লৈ যোৱা। ভালে হ'ল, বিশালত যোৱাৰ আগে আগে মই বুকছখিনিও লৈ ল'লোঁ। ইয়ে দেখিছেনে। এটা 5000 চামথিং আৰু এটা কিবা 2000 কিবা চামথিং আছিলে গাইজ। আৰু এই দেখিছেনে। তাৰপিছত মই লৈ ল'লোঁ আৰু দুটাকে মই কৈছোঁ, ডাঙৰ বেটাক কৈছোঁ তুমি লৈ যোৱা। মই বিশালৰ পৰা আহি কেনে চাম কি বুকছ আছে নাই, কপি। আৰু তাৰপিছত মই আহি কেনে এটা ৰখিলোঁ ই ৰিক্সাৰ কাৰণে। আৰু এইটো ষ্টেডিয়ামৰ ৰাস্তা গাইজ। এদিগিদি গ'লে বিশাল শ্বৰ্টকাট হ'ব আৰু। চ' এদিগিদিয়ে গ'লোঁ। এই ই ৰিক্সা ল'লোঁ, 50 ৰুপিজত নামাই দিব সেইফালেদি শ্বৰ্টকাট গাইজ। এই দেখিছেনে। আৰু বেটা মই আৰু নাজমা বেটাক ল'লোঁ। নাজমা বেটা যাব পাৰিলে। চ' নাজমা বেটা আমি চব একেলগে ওলাই আহিলোঁ। আৰু এই দেখিছেনে সৰু বেটাক কৈছিলোঁ তুমি থাকা, সি নাথাকে। বিৰাট বদমাছ, থাকিলে ভাল হয়, খেলি থাকিলে হ'লে মই স্কুটিটো লৈ কেনে আহিলোঁ হ'লে। কিন্তু মই সিহঁতক লৈ কেনে স্কুটি নচলাওঁ গাইজ। আৰু দেখিছেনে এইটো ষ্টেডিয়াম। এই ষ্টেডিয়াম পাৰ কৰি কেনে বিশাল এইফালেদি শ্বৰ্টকাট হয়। আৰু ৰাস্তাটো বহুত ধুনীয়া ভাল। এইটো ষ্টেডিয়াম। আৰু গাইজ দেখিছেনে আমি যাই আছোঁ। আৰু বেটাক সুধিলোঁ তুমি ক'ত যাই আছা। ইয়া ফাইনেলি আমি আহি পালোঁ গাইজ বিশাল। এইটো আৰু নামিম এতিয়া। আৰু বিশাল পালোঁ। বেটা একদম এক্সাইটেড আৰু যাব। আৰু দেখা পালে আইচক্ৰীমৱালা, সেয়া আইচক্ৰীমৱালাৰ পৰা আইচক্ৰীম লাগে বোলে। চ' এইটো আইচক্ৰীমটো খাব পাৰে, সেইটো আইচক্ৰীম নহয়, বৰফটো নহয়। আৰু এইটো এইটো সেয়া থাকে না, চকলেট ফ্লেভাৰ এইবিলাক আছে। চ' সেইটো দিলোঁ গাইজ। আৰু দি পেলাই তাক কৈছোঁ ব'লা খাই থাকিবা আৰু মই কি কয় শ্বপিং কৰিম ব'লা তুমি। আৰু পইচা দিলোঁ গাইজ। আৰু আহিলোঁ, এয়া বেগ চেকিং কৰিলে। তাৰপিছত আমি এণ্টাৰ হ'লোঁ গাইজ। আৰু এইবিলাক দেখিছেনে ভাল লাগে। চব কাপোৰ চালে চবে মন যায় ল'বৰ কাৰণে। বেগটো মোৰ ভাল লাগিছিল, 300 ৰুপিজ আছিল, 299। আৰু এই কি চব একচুৱেলি চবেই ভাল লাগে, কিন্তু চব আৰু পইচা লাগিব হয় না গাইজ। আৰু বেটাৰ গেঞ্জিবিলাক চালোঁ, এয়া 80 ৰুপিজত দুটা, 40 কৰি 1 পিচ। আৰু সেইটো ল'লোঁ। আৰু এই দেখিছেনে। আৰু এই বাচন ধোৱা ইউটেনচিল মাজা এইবিলাক ল'লোঁ। এইবিলাক এইবিলাক এতিয়া অলপ 5 ৰুপিজ 10 ৰুপিজ ডিছকাউণ্ট টাইপৰ নিচিনা আছে। চ' এয়া লৈ ল'লোঁ গাইজ। বহুত ভাল, বাচন মাজাৰ কাৰণে বহুত চাফা হৈ যায়। এইবিলাক চাহ আছে এইবিলাক একো নালাগে।
আৰু স্কুল বেগবিলাক চালোঁ গাইজ, দেখিছেনে? আৰু বেটাই কৈছে এদিকে আহা মিনছ সেইটো খেলাৰ এইবিলাক লাগে, দেখিছেনে? মই ক'লোঁ ব'লা 3rd ফ্ল'ৰত যাওঁ। এই দেখিছেনে গাইজ, ইমান বস্তু চব ভাল লাগি যায়, যি চাওঁ তাকে ভাল লাগে। এইবিলাকৰ আছিলে এয়া ব্ৰাছ ধোৱাৰ কেনে এইবিলাক চালোঁ, ডাষ্টবিনবিলাকো ভাল লাগিছিলে, বাস্কেটবিলাকো বহুত ধুনীয়া। আৰু কি কৰিলোঁ, মই ক'লোঁ ব'লা এই 2nd ফ্ল'ৰত যাওঁ, তাৰপিছত 3rd ফ্ল'ৰত যাম। আৰু 2nd ফ্ল'ৰত আহিলোঁ, হাজবেণ্ডৰ কাৰণে জিন্স লাগে, চ' জিন্স ল'লোঁ গাইজ। এই দেখিছেনে ব্লু, আৰু স্ক্ৰেচেবল জিন্স নাছিলে, চ' মই ভাবিলোঁ কি স্ক্ৰেচেবল হ'লে বেছি ভাল হয়। চ' স্ক্ৰেচেবল নাছিল, যি আছিল তাকে মই ল'লোঁ আৰু 3টামান। এই দেখিছেনে? আৰু 2টা ল'লেহে মিনছ 200 চামথিং অফাৰ থাকে, কিন্তু মই সেইটো প্ৰাইজত লোৱা নাই, বেলেগ প্ৰাইজত বেলেগ লৈছোঁ। এয়া লৈ কেনে ওলাই আহিলোঁ। তাৰপিছত 3rd ফ্ল'ৰত গ'লোঁ গাইজ। এই খোৱা লোৱা বস্তুখিনি ল'লোঁ, মেগী পাস্তা আৰু এইবিলাক লৈ কেনে তলত আহিলোঁ কাউণ্টাৰত, কেছ কাউণ্টাৰত দিবৰ কাৰণে কিনিছোঁ। আকৌ মিনছ এইটো পাহৰি গৈছিলোঁ, পাস্তাটো বাই 1 get 1 আছিল। চ' আকৌ এগেইন মই ওপৰলৈ গ'লোঁ, আকৌ লৈ আহিলোঁ, লিফ্টেদি গ'লোঁ, এই দেখিছেনে গাইজ? আৰু এই লৈ আহিলোঁ। আৰু গ্ৰাউণ্ড ফ্ল'ৰত আহি কেনে কেছ কাউণ্টাৰত পটাপট গৈ কেনে আৰু দিলোঁ, তাই মিনছ সেয়া কৰিছিলে। তাৰপিছত এই দিলে, এই চিকিউৰিটিটোৰ পৰা এইবিলাক বস্তুবিলাক ধুনীয়া কৰি সোমাই দি আছে গাইজ। আৰু কাৰণ আচাৰৰ বটল চটল আছিল, চ' ভাঙি যাব ন, ধুনীয়াকৈ দিছে, প্লেন কৰি কেনে দি আছিলে। এই মিনছ মোনাও আনিবৰ কাৰণে পাহৰি গ'লোঁ, হুৰমুৰ কৰি আহা, আকৌ ইয়াৰ পৰা কিনিব লগা হ'ল। এটা মিনছ মোনাত 18 rupees না 17 rupees, আৰু আকৌ এই ধুনীয়া কৰি সোমাই দিল গাইজ, দেখিছেনে? আৰু এই চাবোনখিনি বহুত ভাল, চাবোনখিনি ডাঙৰ নহয়, মিনছ গা চা ধোৱাৰ কাৰণে বহুতে ভাল। আৰু এইবিলাক সৰু চববিলাক ল'লে একদম ভাল নহয়, টিকলা খতম হৈ যায় সোনকালে, এইটো অলপ মিনছ বেছি দিন যায়। আৰু এই জিন্স ল'লোঁ 3টা, দেখিছেনে? ধুনীয়া কৰি জাপি দিব দিছে প্লেন কৰি কেনে গাইজ। আৰু কি কয়, ওলাই আহিলোঁ কেছ কাউণ্টাৰৰ চিটটো দেখাই কেনে গাইজ। আৰু মই নাজানো, এটা ধৰি কেনে লৈ আহিলোঁ। আৰু আমাক যোনটো ই ৰিক্সাই লৈ গৈছিল তাকে কণ্টেক্ট কৰিলোঁ, তাক মাতি দিলোঁ, আহি আছে। আৰু এই বেটাই কি ল'লে, নেছকেফেটো লৈছে, ক'ল্ড ড্ৰিংকছটো, দেখিছেনে? মই কৈছোঁ তুমি নাখাবা, গৰম হ'লে খাবা। আৰু ফাইনেলি ঘৰ আহি পালোঁ গাইজ। আহি কেনে আমি বুকছখিনি দেখিছেনে? আৰু মিছ'ৰ পৰা পাৰ্চেলটো আহিছিলে, ইমান ধুনীয়া চালৱাৰ চুটটো ন গাইজ, কি ক'ব। আৰু এই বস্তুখিনি ওলাই ল'লোঁ, এতিয়া ডিচিপ্লিন কৰি থ'ম। একচুৱেলি পাৰ্চেলটো এজ ইট ইজ আহিছে, বহুত ধুনীয়া ব্লেক কালাৰত, বহুত ভাল লাগিছে। আৰু আমাৰ ছজনা কাটি ৰাখিছিলে, দেখিছেনে গাইজ? আৰু এই দেখিছেনে ব্লেক কালাৰটো, ইমান ভাল লাগিছে, বহুত হেভি ৱৰ্কত আছিলে, বহুত মিনছ কম প্ৰাইজত। এইটো মিনছ সেয়া হ'ল অনলি 2500, মিনছ বহুত ধুনীয়া, মিনছ ভাল লাগিছে, হল বডি ৱৰ্ক কৰা আছিল, দেখিছেনে গাইজ? আৰু লঙো আছিলে, বহুত ভাল লাগিছে। বিয়া বাৰু অকেশ্যন পাৰ্টি এইবিলাকত মিনছ পিন্ধিব পাৰে, আৰু ভাল লাগিছে। এইটো ব্লেক কালাৰটো, এইটো ব্লেক গল্ডেন ৱৰ্ক কৰা আছিলে, দেখিছেনে? পূৰা দুপপাটাটোতে আছিলে। আৰু এই চকোটো 9 piece মিনছ হেৰিয়াত আহিছিলে, কম্বত। আৰু কি কৰিলে সিহঁতে, পাস্তাটো নিজে বনাব গ'ল। তাৰপিছত মই কি কৰিলোঁ, ৰ'বা মই বনাই দিওঁ। এই দেখিছেনে পাস্তাটো কি ধুনীয়া কৰি মই বইল কৰি ল'লোঁ, আৰু পিঁয়াজ ধুনীয়া কৰি ফ্ৰাই কৰি কেনে সিহঁতক বনাই ৰেডি কৰি কেনে চবকে প্লেটে ওলাই দিলোঁ গাইজ। আৰু চচ আছিলে টমেট' চচ, টমেট' চচো আছিলে, চচ অলপ দি দিলোঁ। আৰু সিহঁতক এইবিলাক খুৱাই লোৱাৰ কাৰণে তাৰপিছত মই ভাত খাব বহিলোঁ গাইজ। এতিয়া মই ভাতটো খাই ল'ম ধুনীয়া কৰি। তাৰপিছত এইবিলাক বুকছবিলাক চাব লাগিব, কিমান কেইটা বুকছ মিনছ আছে, আৰু কপি কেইটা আছে, এইবিলাক চব চাব লাগিব গাইজ। আৰু বেটাৰ ৰিজাল্ট দিলে জানেনে? বেটাৰ ৰিজাল্ট 99% পাইছে, ভাল হৈছে। আপোনালোকক দেখাম গাইজ, ৰ'ব মই খাই লওঁ। তাৰপিছত এয়া গাইজ, দেখিছেনে? এই বুকছখিনি অপেনিং কৰাই নাই মই, মিনছ খোলাই নাই। মই এতিয়া খুলিম আৰু চেক কৰিম তাতে কিমান বুকছ কপি চব আছে। এইটো বেটাৰ। আৰু এইটো দেখিছেনে? ৱাজিদ আসলাম ক্লাছ 3 ৰোল নম্বৰ 9। একচুৱেলি আমাৰ 9টো মিনছ ৰোল নম্বৰ 9টো এজ এ মিনছ পাৰ্চেণ্টেজ নহয়, 99%, এজ এ মিনছ পাৰ্চেণ্টেজ নহয়। আৰু A+ গ্ৰেড মিনছ সেয়া হয়, কি কয়, এডমিশ্যন ৱাইজ হয়। চ' সেইকাৰণে তাৰ ৰোল নম্বৰটো 9, তাৰ ৰোল নম্বৰৰ 9, আৰু সিও 99 পাইছে, 99 পাইছে। বহুতে মনটো ভাল লাগিছে গাইজ।
আৰু কি হ'ল জানেনে কি কয় আমাৰ যদি এটেণ্ডেঞ্চ কি কয় ৰোল নম্বৰ হিচাপে যদি হ'লে ইয়াৰ মানে পাৰ্চেণ্টেজ হিচাপে যদি ৰোল নম্বৰটো হ'লে 1 হ'লে গাইজ, কিন্তু এইটো পাৰ্চেণ্টেজ হিচাপে নহয়। চ' আপোনালোকে ভাবিব পাৰে ৰোল নম্বৰ 9 কিন্তু পাৰ্চেণ্টেজ 99 বা মিনছ সৰুৰ পৰাই নাৰ্চাৰীৰ পৰাই 99 কৰি পাৰ্চেণ্টেজ পাইছে গাইজ। চ' আপোনালোকে ভাবিব পাৰে ৰোল নম্বৰ 9 কিয় হৈছে। চ' আমাৰ এইটোৱে আমাৰ মানে স্কুলটোত মিনছ ৰুলছ এনেকুৱাই। চ' এডমিশ্যন ৱাইজ দি ৰোল নম্বৰ হয়, আদাৰৱাইজ মিনছ পাৰ্চেণ্টেজ দি ৰোল নম্বৰ নহয়। চ' সেইটোৱে কথা আৰু ভালেই স্ক'ৰ কৰিছে, মোক বহুত ভাল লাগিছে। আৰু দেখিছেনে মই বুকছখিনি ওলাই ল'লোঁ ধুনীয়া কৰি কেনে, আৰু মই চেক কৰি আছোঁ কোনটো বুকছ আছে মিনছ লিষ্টটোৰ লগত। এই দেখিছেনে বেটাৰীটো ঠিকে আছিল, আৰু ডাঙৰ বেটাৰ 2টা বুকছ নাছিল। চ' মই মেমক ফোন কৰি কৈছিলোঁ, আৰু মেমে যাতে মিনছ গাইজ আজি ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, ছাবস্ক্ৰাইব কৰক, কমেণ্ট কৰক, আৰু আজি ভিডিঅ'টো এতিয়া এণ্ড কৰিলোঁ। বাই।